আজি আকৌ ছাগলী মাংস বনাব লৈছোঁ আৰু এয়া তেল গৰম হোৱাত একেবাৰে সাধাৰণভাৱে বনাম। শুকান জলকীয়া এটা দি দিছোঁ এনেকৈ। নিমখ হালধি মই এতিয়াহে দিম। ছাগলী মাংসত আকৌ আলু নিদিলে খাবলৈ ভাল নালাগে। ইয়াৰ আলুকণ খাই বহুত ভাল লাগে, সেইকাৰণে মই সৰু সৰু আলু দুটামানো কাটি পেলাই এনেকৈ দি দিলোঁ। মাংস আৰু পিঁয়াজখিনি একদম ধুনীয়াকৈ ৰঙাকৈ ভাজ খোৱা। এতিয়া মই ইয়াতে নহৰু, আদা আৰু পকা জলকীয়া পিচি থৈছোঁ। ইয়াত আজি গোটা জিৰা বা ধনিয়া গুটি এইবিলাক একো নাইকিয়া, ঘৰত নাছিলে, সেইকাৰণে এনেকৈ বনাইছোঁ। এইখিনি ঢালি দিম ইয়াতে। আৰু মাংস আৰু পিঁয়াজখিনি ভাজ খালে মানে যিটো কালাৰ হয়, তেতিয়া পিছত মছলাখিনি দিলে মানে তেতিয়া একদম কালাৰটো ধুনীয়া হয়। আৰু এতিয়া এই মছলাখিনি মই এনেকৈ ভাজি পেলাই পূৰা শুকুৱাই পেলাম। কোনো গুড়ি মছলা নিদিয়াকৈ মোৰ মাংসখিনি চাওক কেনেকুৱা ধুনীয়া কালাৰ হৈছে। ইয়াত গোটা জিৰা চিৰা একো দিয়া নাইকিয়া, অকল আদা নহৰু দিছোঁ আৰু পকা জলকীয়া দিছোঁ জ্বলা হ'বৰ কাৰণে, আৰু বেলেগ একো দিয়া নাইকিয়া। আপোনালোকে দেখিছে পিঁয়াজখিনি তেনেকৈ প্ৰথমতেই ভালকৈ মাংসৰ সৈতে ভাজি ল'লে ইয়াত বিৰাট ধুনীয়া হয়, গোন্ধও বহুত ধুনীয়া ওলাইছে। আৰু এনেকৈ খালে কোনো অপকাৰো নকৰে, কাৰণ গুড়ি মছলাত বহুত মিক্স থাকে বা হেৰি থাকে, সেইকাৰণে মই ব্যৱহাৰ নকৰোঁৱেই গুড়ি মছলা আৰু মিট মছলা এইবিলাক একো ব্যৱহাৰ কৰা নাইকিয়া। সেই চাওক কেনেকুৱা ধুনীয়া হৈছে। মাংস আৰু আলু পূৰা সিজি গৈছে ভাজোঁতেই, দেখিছেনে? এনেকৈ মাংসৰ গ্ৰেভি বনাই খাই কোনে ভাল পায় ছাগলী মাংসৰ, আপোনালোকে কমেণ্টত জনাব। আৰু খাবলৈ টেষ্ট বহুত ধুনীয়া হয়, দেখিছে? আৰু আলুখিনি মই ভাগিবলৈ বেয়া পাওঁ, এনেকৈ মছলাতে সিজাটো পূৰা লাগি থাকিলে খাই ভাল লাগে। আৰু মাংসটো একেবাৰে অকণ গ্ৰেভিটো লাগি থাকিলে খাই ভাল লাগে। আজি আমাৰ মাংস তৰকাৰী বনাই হৈ গ'ল। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু মাংসত দিয়া আলু এনেকৈ খাই কোনে ভাল পায় কমেণ্টত জনাব।